হাই এভৰিৱান, পৰীক্ষাৰ দৃষ্টিৰে মীৰাবাই চানুৰ বিষয়ে আলোচনা কৰোঁ আহক। মীৰাবাই চানু ভাৰতৰ এগৰাকী বিশ্ববিখ্যাত ৱেইটলিফটাৰ। 1994 চনৰ 8 আগষ্টত ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফলৰ পশ্চিম জিলাৰ নকপুং কাকচিং গাঁৱত জন্মগ্ৰহণ কৰে। 1921 চনত অনুষ্ঠিত টকিঅ' অলিম্পিক 2020ত মীৰাবাই চানুৱে মহিলাৰ 49 কেজি শ্ৰেণীত ৰূপৰ পদক জিকি ইতিহাস সৃষ্টি কৰে। অলিম্পিকৰ ভাৰোত্তোলনত ভাৰতক ৰূপৰ পদক লাভ কৰি দিয়া তেওঁ প্ৰথম গহন খেলুৱৈ। আমেৰিকাত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ 2017 প্ৰতিযোগিতাত তেওঁ 49 কেজি শ্ৰেণীত স্বৰ্ণ পদক লাভ কৰে। গ্লাছগো 2014 কমনৱেলথ গেমছত 48 কেজি শ্ৰেণীত ৰূপৰ পদক লাভ। গ'ল্ডস্কোট 2018 কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ আৰু নতুন ৰেকৰ্ড স্থাপন। বাৰ্মিংহাম 2022 কমনৱেলথ গেমছতো তেওঁ পুনৰ স্বৰ্ণ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। কমনৱেলথ 2026ত মহিলাৰ 48 কেজি কেটেগৰীত স্বৰ্ণ পদক লাভ কৰি ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে। তেওঁ 2018 চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে, যাক বৰ্তমানৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি জনা যায়। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2018 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে। তেওঁ উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ অন্তৰ্গত। শেষত আৰু এটা গুৰুত্বপূৰ্ণ কথা সকলোকে জনাওঁ যে আমি পঢ়াই থকা ভিডিঅ'বোৰৰ ওপৰত ভিত্তি কৰি প্ৰেক্টিছৰ বাবে MCQ পোষ্ট কৰি আছোঁ। আপোনালোকে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব, তেতিয়াহে মনত থাকিব বা কিমান মনত ৰৈছে নিজকে টেষ্ট কৰিব পাৰিব। আমি বাৰু MCQবোৰো আলোচনা কৰি ভিডিঅ' পোষ্ট কৰিম। থেংক ইউ।